প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল কৰা আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট আহি গৈছে। যিসকল মানুহৰ লিষ্টত নাম আহিছে সেইসকল মানুহৰ কিন্তু অতি সোনকালে পইচা সোমাই যাব। যদি আপোনালোকৰ সেইটো লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো অহা নাই কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাস। আপোনালোকে ফাৰ্ষ্ট আৱাসৰ ওপৰত ক্লিক কৰিব। এতিয়া ইউটিউব পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব বহুতো অপশ্যনৰ লিংক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে যিহেতু চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব, এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। আৰু ইয়াত চাব ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফাৰ্ষ্ট ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব আসাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্টত ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয় এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চাব, ইয়াত যিটো একেবাৰে তলত আহি যাব 24 and 25 আপোনালোকে সেইটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনাৰ তাত যিটো কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো যি হয় কেপচাটো ইয়াত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব তাৰপিছত ইয়াত আপোনাৰ চৰকাৰী ঘৰৰ নতুন লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ নাম আহি যাব, আপোনাৰ গাৰ্জিয়ান নেম আহি যাব, আপোনাৰ ইয়াত ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব আৰু এইফালত ফাইনেন্সিয়েল ইয়াৰটো আহি যাব 24 and 25। এইটো কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট। যিসকল মানুহৰ এইটো লিষ্টত নাম আহিছে সেইসকল মানুহে কিন্তু অতি সোনকালে ঘৰৰ পইচাবিলাক লাভ কৰিব। কিছুমানৰ একাউণ্টত কিন্তু অলৰেডি পইচা সোমাই গৈছে। আৰু যদি আপোনালোকৰ এইটো লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' আছে আপোনাৰ ঘৰৰ আবেদনটো অতি সোনকালে কৰি লওক।